নমস্কাৰ নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই আমি আৰম্ভ কৰিছো এক বিশেষ অনুষ্ঠান আৰু এই অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ কৰি আনিছিলো সুদূৰ মৰিয়ন পৰা আমাৰ সকলোৱে পৰিচিত আমাৰ শ্ৰদ্ধাৰ দুলে নায়ক ডাঙৰীয়া দাদা আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছো আৰু আপোনাক আমাৰ নিউজৰ পইণ্টৰ পৰা আন্তৰিক শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিছো যেহেতু আজি আপুনি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি সুদূৰ মৰিয়নিৰ পৰা আহিলে বহুমূল্য সময় খৰচ কৰি সেইবাবে পুনৰ আকৌ আমি নিউজৰ পইণ্টৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ থাকিল আপোনাৰ নিজৰে হয় যেহেতু আজি আমি বহু কথা পাতিম আপোনাৰ লগত আৰু এই কথাখিনি আমি খুব ঘৰুৱাভাৱে পাতিম ইয়াত কোনো ৰহন নথকাকৈ গতিকে পোনপ্ৰথমে আমি এটা ৰাজনীতিৰ কথালৈ আহোঁ নহয় জানো যিহেতু আমি দেখিলোঁ যোৱাবাৰ নিৰ্বাচনত বিধানসভা নিৰ্বাচনত আমি দেখিলোঁ চাৰিওফালে বিজেপিৰ জয় জয়মহিমা হ'ল আৰু খুব সুন্দৰ এটা ফলাফল লৈ আহিলে নিৰ্বাচনৰ ফলাফল কিন্তু তাৰ বিপৰীতে আমি এখন ছবি দেখিলোঁ যে মৰিয়নিত কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীজন আপোনালোকে জয়যুক্ত কৰি আনিব নোৱাৰিলে গতিকে ইয়াত কিবা ৰহস্য থাকিব পাৰে নেকি বা কিবা যিহেতু সেই সময়ত বিভিন্ন ধৰণৰ আমি কথা শুনিছিলোঁ কিন্তু সেইখিনি যেতিয়া আপোনাৰ মুখেৰে আমি অকণমান শুনো গতিকে আপোনাক অকণমান ক'বলৈ মই অনুৰোধ জনাইছোঁ নাই কথাটো অন্য বেলেগ কথা একো নাই যেতিয়া দলে প্ৰাৰ্থীটো প্ৰথমতে দলে মোক টিকেট দিয়াৰ কাৰণে যিহেতু মই 13 চনত জইন কৰিছিলোঁ 13 চনত জইন কৰাৰ পিছতে 16 চনত মোক টিকেট দিছে তাৰ বাবে মই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বক মই ইয়াৰ পৰা ধন্যবাদ জনাইছোঁ আৰু দলে টিকেট দিয়াৰ পিছত নিশ্চিতভাৱে জিকিবৰ কাৰণে যথেষ্ট চেষ্টা কৰে প্ৰতিজনে চেষ্টা কৰে আৰু ইয়াত অকল মৰিয়নি সমষ্টিতে হাৰা কথা নাই অকল মানে আপুনি চাব নাজিৰা সমষ্টিত আমাৰ প্ৰাৰ্থী পৰাজয় হৈছে ডুমডুমা সমষ্টিত আমাৰ প্ৰাৰ্থীজন পৰাজিত হৈছে আমাৰ সৰুপথাৰত আমাৰ প্ৰাৰ্থীজন পৰাজিত হৈছে তেনেকুৱা বহুতখিনি আহিছে আৰু সেই হাৰাৰ পৰা তাৰ আমি অভিজ্ঞতা লৈছোঁ যে আমি এই অভিজ্ঞতাত আমাৰ কি কমি থাকি গ'ল কোনখিনিত আমাৰ ত্ৰুটি থাকি গ'ল আৰু সেই ত্ৰুটিবিলাকৰ পৰা আমি যিদিনাখন হাৰিছোঁ ৰিজাল্ট দিয়া দিনাখনৰ পৰাই মই ৰাইজৰ লগত আছোঁ প্ৰথমতে ৰিজাল্ট যিদিনাখন আহিছে সেইদিনাখনে আমি গোটেই কাৰ্যকৰ্তাৰ লগত আমি মিটিঙত বহি পেলাই কৈছোঁ যে হতাশ হ'ব নালাগে যিহেতু চৰকাৰ আহিছে আমি ৰাইজৰ সেৱা কৰিব লাগিব বিজেপি হৰা আৰু জিকাটোৰ কোনো কথা নাই আমি ৰাইজৰ কাৰণে আমি ৰাজনীতি কৰিছোঁ ৰাইজৰ কাৰণে আমি কাম কৰিছোঁ ৰাইজৰ কাম কৰিব লাগিব আমি হতাশ আৰু কোনো কথা নাই যিহেতু আমাৰ দল চৰকাৰ গঠন কৰিছে আমি এইটো কৰিব লাগিব আৰু সেই অনুপাতে আমি কাম কৰি আছোঁ আৰু তাৰো আমি যিটো ফলাফল পাইছোঁ তাৰমানে তাৰপিছত আহিলোঁ আমাৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজে মৰিয়নি সমষ্টিৰ ৰাইজে হিয়া উজাৰি ভোট দিছে মানে মই যিটো পঞ্চায়তত থাকোঁ কঠালগুৰি 18 নং কঠালগুৰি বাগিচা পঞ্চায়ত হয় তাত 100% বাগিচা আৰু সেই বাগিচা পঞ্চায়তখনত আমি 10টা ৱাৰ্ড জিকাবলৈ সক্ষম হৈছোঁ তাত AP মেম্বাৰ জিকিছে তাত মানে প্ৰেচিডেণ্ট জিকিছে অকল মোৰ পঞ্চায়তে নহয় মই জিলা পৰিষদে গোটেইখিনি জিকিছে কিন্তু মোৰ পঞ্চায়তখনত দিব বেছি প্ৰায় 70% ব্যৱধানত আমি জিকিছোঁ আৰু মই ভাবিছোঁ যে এইকাৰণে যে তাত ৰূপজ্যোতি কুৰ্মী তাৰ নিজৰ পঞ্চায়ত ৰূপজ্যোতি কুৰ্মীৰ নিজৰ পঞ্চায়ত ৰূপজ্যোতি কুৰ্মীৰ এই চেণ্টাৰ এটাত ভোট দিয়ে মই যিটো চেণ্টাৰত দিওঁ ৰূপজ্যোতি কুৰ্মী তাতে চেণ্টাৰটোত ভোট দিয়ে পঞ্চায়ত নিৰ্বাচনতো মানে বহুত ব্যৱধানত হাৰিছে তাত মানে যদি সেই ৱাৰ্ডটোত ৰূপজ্যোতি কুৰ্মী দিয়া ভোট এইটোত তাত 90টামান ভোট পাইছিলে সেই সময়ত পঞ্চায়ত নিৰ্বাচনত আৰু আমি প্ৰায় 400ৰ ওপৰত পাইছোঁ সেই সময়ত লোকসভা নিৰ্বাচনত আমাৰ প্ৰাৰ্থীজনে 391টা পাইছে লোকসভাত আৰু তেওঁ 90টা ভোট পাইছে 80টা ভোট পাইছে একজেক্টলি 80টা ভোট পাইছে তো ইমানখিনি ব্যৱধানত আমাক দিছে তো ৰূপজ্যোতি কুৰ্মী মানে মানুহে ভাবিছে যে যোৱাবাৰ আমি অলপ ভুল কৰিলোঁ যি কাৰণতে নহওক আৰু দুটা কথা থাকিব পাৰে যে অলপ ঘোষ টাইম তেতিয়া আমাৰ দলৰ পৰা বিজেপিত আছিলে বিজেপি প্ৰাৰ্থীটো নিৰ্দলীয় হৈ গ'ল আৰু হৈ যোৱাৰ কাৰণে আমাৰ ডিফাৰেঞ্চ আহিলে আৰু এইবাৰ আমি অলক ঘোষো আমাৰ লগত আছে আমি একেলগে আছোঁ তেখেতে কৈছে যে আমি এবাৰ বিজেপিৰ আদৰ্শত আমি কৰিম যাকে প্ৰাৰ্থিত্ব দিয়ে কোনো কথা নাই তাৰ দলৰ কৰ্মীসকল মৰিয়নি টাউনৰ যিটো বংগভাষী মানুহখিনি আছে তেখেতসকলে কৈছে যে কোনো কথা নাই বিজেপিৰ সপক্ষে আমি আছোঁ কোনো ব্যক্তি বিশেষে ইয়াতে নাই আমি কোনো কথা নাই আপোনালোকে খালি 21 চনলৈ নিৰ্বাচনলৈ তেখেতে অপেক্ষা কৰি আছে যাতে কেনেকৈ আমি
আমি ভোটটোত আমি এইখিনিতে আপোনাৰ ষ্টুডিঅ'ৰ যোগেদি আমাৰ দলক মই কৰিব বিচাৰিছোঁ যে এইবাৰ মৰিনী সমষ্টি ৰাইজে আমাৰ কাৰ্যকৰ্তাসকলে ৰঞ্জিত দাস ডাঙৰীয়াক আমাৰ দলৰ সভাপতি যিটো কঠোৰ পৰিশ্ৰম কৰিছে গোটেই শদিয়াৰ পৰা ধুবুৰীলৈকে যথেষ্ট কষ্ট কৰি পেলাই দলটো শক্তিশালী কৰাৰ আগৰখিনি কৰিছে, আগৰখিনি সভাপতিসকলে কৰিছে, তেখেতো যিখিনি একদম মিষ্ট ভাষাৰ মিঠা ভাষাৰে বুথ সমিতিৰ সভাপতিসকলৰ লগত যেনেকৈ গুৰুত্ব সহকাৰে লৈ পেলাই কাম কৰিছে, তেখেতক আমি কৈছোঁ যে এইবাৰ আমি মৰিনী সমষ্টিটোত বিজেপিৰ এটা উপহাৰ দিম। প্ৰাৰ্থিত্ব কাক দিয়ে সেইটো দলে সিদ্ধান্ত ল'ব, কিন্তু আমি বিজেপিক এটা উপহাৰ দিম। এই কথাটো আপোনাৰ আজি আপোনালোক জনপ্ৰিয় ষ্টুডিঅ'ৰ যোগেদি চেনেলৰ যোগেদি আমি আমাৰ নেতৃত্বক আমি জনাব বিচাৰিছোঁ। আৰু এইখিনিতে ধৰক মোৰ মনত বহুদিনৰ পৰা এটা প্ৰশ্ন প্ৰায় যোৱাবাৰ বিধানসভা ইলেকশ্যনৰ সময়ৰ পৰাই নিৰ্বাচনৰ সময়ৰ পৰাই মনত মোৰ এটা প্ৰশ্ন প্ৰায় খুৰদুৱাই থাকে, যিহেতু আজি আপুনি আহিলে আৰু এইকণ সুবিধাতে মই এই প্ৰশ্নটো অকণমান আপোনাক অৱতাৰণা কৰিম। যিহেতু যোৱাবাৰ বিধানসভা নিৰ্বাচনৰ সময়ত আমি মৰিনীত প্ৰায়বোৰ জেগাতে দেখিলোঁ মানে কেম্পেইনিংটো মানে ডাঙৰ ডাঙৰ ষ্টাৰ গৈ ষ্টাৰ কেম্পেইনিং কৰা হৈছিলে, কিন্তু মৰিনীত সেইখিনি আমি দেখা নাপালোঁ। ইয়াৰ বাবে যিজন বৰ্তমানৰ বিধায়ক মৰিনী সমষ্টিৰ তেখেতৰ জিকাই নিয়াৰ কিবা তাত কিবা অভিসন্ধি থাকিব পাৰে নেকি? তেনেকুৱা বুলি মই ভবা নাই। কথাটো কিন্তু আমাৰ ষ্টাৰ কেম্পেইনাৰ হয়তো অহা নাই, এইটো আপোনাক কৈছোঁ যে আহিবলৈ হোৱা নাই। তো লাষ্টলি মানে অৰ্জুন মুণ্ডা আমাৰ মানে এক্স CM ঝাৰখণ্ডৰ এক্স CM তেখেতৰো মানে অহাৰ প্লেন হৈ গৈছিলে। তেখেতে আমি অলৰেডি মিটিং হৈ গৈছিলে তেখেতৰ মতে, আমি কথা তেখেতৰ অহাটো ফাইনেল হৈ গৈছিলে, কিন্তু সেইদিনাখন বতৰটো বেয়া। সেই বতৰ আমাৰ প্ৰতি আমাৰ অনুকূলত নথকাৰ কাৰণে তেখেতে আহিব নিদিয়ে, ফ্লাইট নহ'ল। আৰু গতিকে আমাৰ কাৰ্যকৰ্তাসকলে নিজৰ কষ্ট স্বীক কৰি পেলাই যিমানখিনি যুঁজিব লাগে সেইটো যুঁজিলে। আৰু ক'ত ক'ত ভুল হৈছিলে সেইখিনি মই আপোনাক আগেও কৈছোঁ যে ক'ত ক'ত আমি ভুল হৈ গৈছে আমি সেইখিনি চাইছোঁ। আৰু এইবাৰ আমি কৈছোঁ যে এতিয়া আপুনি চাব বাগিচা মোৰ অঞ্চল মৰিনী সমষ্টিটোৰ বেছিভাগ অধিকাংশ চাহ বাগিচাত আছে। আৰু চাহ বাগিচাৰ ৰাইজে নৰেন্দ্ৰ মোদীটো মানুহৰ মূৰত সোমাই গৈছে। তেখেতৰ যিখিনি উন্নয়নমূলক কাম কৰিলে বাগিচা অঞ্চলৰ পৰা আদি কৰি সেইবিলাক কাম কৰিলে, মানে নৰেন্দ্ৰ মোদীৰ এটা হৃদয়ত স্থাপন কৰি ল'লে, সৰ্বানন্দ সোণোৱালক হৃদয়ত স্থাপন কৰি ল'লে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হৃদয়ত স্থাপন কৰিলে। এইকাৰণে কৈছোঁ যে প্ৰথম অৱস্থাত নৰেন্দ্ৰ মোদীৰ প্ৰতি বহুত অগাধ বিশ্বাস আৰু তেওঁৰ প্ৰতি আস্থা আছিলে, কিন্তু কৰোণাৰ যিটো হ'ল COVID-19 যিটো কথা আহিলে তাৰ পিছৰ পৰা আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে এই মানুহখিনিক ছাৰ্ভিচ দিলে, মানে গোটেই টিমটো কৰিছে, তেখেতসকলৰ নেতৃত্বত যিখিনি কাম কৰিলে, প্ৰত্যেকটো মুহূৰ্তত যিখিনি কথা প্ৰয়োজন হৈছে, কাৰোবাৰ চাউলৰ প্ৰয়োজন হৈছে, ক'ৰবাত দাইলৰ প্ৰশ্ন হৈছে, ক'ৰবাত অসুবিধাৰ প্ৰশ্ন, কাৰ্যকৰ্তাসকলক নিৰ্দেশ দিছে যে আপোনালোকে তাত দুখীয়াজনৰ কাষত থিয় হ'বলৈ দুৰ্ভিক্ষজনৰ কাষত থিয় হ'ব লাগিব। এই কথাটো চাই পেলাই প্ৰত্যেকটো মানুহে এতিয়া প্ৰতিজন চাহ বাগানৰ প্ৰত্যেক দুখীয়া, আমাৰ চাহ বাগানেই নহয়, প্ৰত্যেকজন দুখীয়া মানুহে তেখেতসকলে হৃদয়ৰ পৰা আশীৰ্বাদ দিছে। আৰু তেওঁবিলাকে ভাবিছে যে অহাবাৰ 21 চন নিৰ্বাচন আহক, আমাক আৰু কোনো কেম্পেইনিং কৰিব দৰকাৰ নাই। তেখেতসকলে সেই কথাটো আহিছে, কেৱল ভোট দিয়া কথাটোৱে নকওঁ, তেখেতসকলে কিন্তু হৃদয়ত স্থাপন কৰি ল'লে যে তেখেতে যে সঁচাকৈ এইকেইটা নেতাই সঁচাকৈ ৰাইজৰ স্বাৰ্থত কাম কৰে, সেই কথাটো তেওঁবিলাকে উপলব্ধি কৰিছে। আমি আপোনাৰ লগত পোনপ্ৰথমেই আমি ৰাজনীতিৰ কথাই পাতিলোঁ, আৰু আচলতে প্ৰথমতে আপোনাৰ পিতৃ মাতৃ পৰিচয় তথা আপোনাৰ জন্মস্থান সেইখিনি বিষয়ে আমি অকণ পাতিব লাগিছিলে, কিন্তু মই পোনচাতে গৈ চিধাই আমাৰ ৰাজনীতিৰ জগতখনলৈ গুচি গ'লোগৈ। গতিকে এইবাৰ আমি আহোঁ আপোনাৰ ঘৰৰ পৰিয়ালৰ বিষয়ে। আপোনাৰ ঘৰ পৰিয়াল কোন কোন আছে আৰু আপোনাৰ জন্মস্থান ক'ত, আপোনাৰ পিতৃ মাতৃ পৰিচয় সেইখিনি অকণমান জনাবলৈ আপোনাক অনুৰোধ জনাইছোঁ। নিশ্চয়। মোৰ মা পিতৃ কঠালগুৰি বাগানৰ এজন চৰ্দাৰ আছিলে। মোৰ মাতৃয়ে বাগানত চাকৰি কৰিছিল, বাগানত পাত ছিঙিছে, ডেইলি ৱৰ্কাৰ কৰিছিল। আৰু মোৰ পৰিবাৰ এতিয়া তেওঁ এখন স্কুল বিদ্যালয়ৰ মানে প্ৰধান শিক্ষয়িত্ৰী কৰে। ল'ৰাটোৱে মানে BSc পাছ কৰিছে, ল'ৰাটো তেওঁ একমাত্ৰ ল'ৰা, তেওঁ BSc পাছ কৰিছে, তেওঁ এতিয়া পঢ়াত ব্যস্ত আছে। আৰু ময়ো মোৰ জীৱনটো যি ভাবিছিলোঁ, মানে আমাৰ
আমাৰ মা দেউতাই আগতে এতিয়া যি ধৰণে পঢ়াৰ পৰিৱেশ, আমাৰ মা দেউতাহঁতে এটাই ভাল কাম কৰিলে, মোক লৈ পেলাই LP স্কুলত নাম লগাই দিলে। সেইখিনি আমাৰ নিজৰ প্ৰচেষ্টাত আমি আগবাঢ়িবলগীয়া হয়। আমাৰ মৰিণীতে আমাৰ আগৰৱালা স্কুলৰ কাষতে আমাৰ সংস্কৃত মাষ্টৰ আছিল বৰঠাকুৰ, তেখেতৰ ঘৰতে আমি হাল বাইছোঁ। মই তেখেতৰ ঘৰতে হাল বাইছোঁ, তেখেতৰ ঘৰত মোৰ গৰু গাড়ী এটা আছিলে, গৰু গাড়ী চলাইছোঁ। তাৰপিছতে গোটেইখিনি কেতিয়াবা আমি ঘাঁহো অলপমান বিক্ৰী কৰিবলগীয়া হৈ যায়, ঘাঁহ আমি খৰি চৰি ক'ৰবাত বিক্ৰী কৰিবলগীয়া হৈ যায়। তেনেকুৱা ধৰণে আমি নিজৰ জীৱনটো আমি কৰিছোঁ। আমাৰ মানে আপুনি স্কুলীয়া জীৱনৰ পৰাই মানে একজেক্টলি মই সংগ্ৰাম কৰি আহিছোঁ। স্কুলীয়া জীৱনৰ পৰাই কাম কৰি নিজৰ ইনকামটো উপাৰ্জন কৰিবলগীয়া হৈছিলে। তাৰমানে এইকাৰণে কৰিবলগীয়া হৈছিলে যে দেউতা ৰিটায়াৰমেণ্ট হৈ গ'ল। আগতে পইচা কম আছিলে, সেই পইচাটো কম থকাৰ কাৰণে দেউতাই কি কৰিলে যে কি চলিব, কি সংস্থাপন কৰি ল'ৰাটোতো পঢ়া শুনা কৰিব লাগিব, তো গৰু গাড়ী কিনি ল'লে মোক। যে গৰু গাড়ীটো কিনি পেলাই গৰু গাড়ী দি যাৰ তাৰ কাৰোবাৰ কিবা বস্তু আনিব লাগিব, কাৰোবাৰ খৰি আনি দিব লাগিব, ক'ৰবাত বাঁহ আনি দিব লাগিব, কাৰোবাৰ খেৰ আনি দিব লাগিব, সেই গৰু গাড়ীৰ যোগেদি আমি কাম কৰিছিলোঁ। আৰু সেইটো এটা আমি মাৰ যোগেদি কাম কৰিবলগীয়া হৈছিলে। মায়ে অকল বাগানত কাম কৰিছিলে, খুব কম দৰমহা তেতিয়া। মায়ে সপ্তাহত আগতে কেতিয়াবা 15 টকাকৈ পাইছিল সপ্তাহত, তেনেকুৱা চিষ্টেমত আমি চলিছিলোঁ। তো সেই তেনেকুৱাকৈ আমি অতিবাহিত কৰিছোঁ। আৰু সেই সময়তে মই ভাবিছোঁ তেতিয়াই মই এনেকুৱাকৈ মোৰ জীৱনটো পাৰ কৰিছোঁ। হয়, সঁচাকৈ আপোনাৰ যিখিনি কথা ক'লে আপোনাৰ খুব ভাল লাগিলে। যিহেতু আজিকালি প্ৰায় মানুহে আমাৰ আগৰ কথাখিনি ক'বলৈ অকণমান টান পায়। এতিয়া ধৰক মোৰো ঠিক তেনেকুৱা এটাই। মোৰ খুব সৰুতে মোৰ দেউতা ঢুকালে, আৰু মায়ে খুব সংঘৰ্ষ কৰি গোটেই জীৱনটো আপোনাৰ দৰে ধৰক আমাৰ এখন সৰু দোকান আছিলে, পাণ তামোলৰ দোকান। অসম চাহ মজুৰ সংঘ আপুনি মনত আছে নেকি? অসম চাহ মজুৰ সংঘত আপুনি দেখিছিলে চাগৈ দেই। তাৰ সন্মুখতে আমাৰ সৰু এখন দোকান আছিলে। সেই দোকানখনৰ পৰাই আমাৰ মায়ে আমাক পঢ়ুৱালে শুনালে। আমাৰ ছোৱালী 3গৰাকী আছিলে, ল'ৰা মই আৰু মোৰ ভাইটি। সকলোকে সেইখনৰ পৰাই পঢ়ুৱাই শুনাই শেষত মানে মা মানে এডাল মমবাতি হৈ যেনেকৈ জ্বলি শেষ হৈ যায়, পোহৰ বিলাই গ'ল, তেনেদৰে হ'ল। এতিয়া মোৰ মা স্বৰ্গগামী হ'ল আৰু প্ৰায় 2010 তেখেত স্বৰ্গগামী হৈছে। গতিকে সেইখিনি ক'বলৈ অকণ মানুহে লাজ কৰিব নালাগে, নহয় জানো? যিটো আমাৰ অতীত, সেইটো আমি কেতিয়াও পাহৰি যাব নালাগে। গতিকে সেইখিনি আপুনি কোৱাৰ কাৰণে মোৰ খুব ভাল লাগিলে। ময়ো এইখিনি ৰাইজৰ আগত ক'লোঁ আজি। আৰু ইয়াত আচলতে আমাৰ আমি গৌৰৱহে কৰিব লাগে, যিহেতু আমি ইমানখিনি কষ্ট কৰি আজি এনেকুৱা এটা স্থান পাইছোঁহি, নহয় জানো? গতিকে পুনৰবাৰ আপোনালৈ মোৰ শ্ৰদ্ধা থাকিলে। হয়, এতিয়া যিহেতু আমি পাতিলোঁ, আপোনাৰ ঘৰুৱা জীৱনৰ কথা পাতিলোঁ, আমি ৰাজনীতিৰ কথা কিছু পাতিলোঁ, এতিয়া আৰু আমি কিছু কথা পাতিম। কিন্তু এতিয়া আমি ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত পুনৰ আকৌ আমি আহিম আমাৰ এই অত্যন্ত ঘৰুৱাভাৱে যি আমি কথা পাতিছোঁ, আমাৰ এই বিশেষ অনুষ্ঠানলৈ আকৌ পুনৰ আমি ঘূৰি আহিম। গতিকে আপোনালোকে চাই থাকক আমাৰ এই বিশেষ অনুষ্ঠান। হয়, প্ৰিয় দৰ্শকসকল, আপোনালোকে চাই আছে আমাৰ নিউজৰ এক বিশেষ অনুষ্ঠান। আৰু এই অনুষ্ঠানত আজি আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ দুলে নায়ক ডাঙৰীয়া। তেখেতে ইতিমধ্যে তেখেতৰ জীৱনৰ কথা ক'লে, তেখেতৰ ৰাজনীতিৰ কিছু কথা ক'লে। আৰু এইবাৰ পুনৰ আপোনালৈ মই এটা প্ৰশ্ন লৈ আহিছোঁ। যিহেতু আপুনি ৰাজনীতি জগতখনত প্ৰৱেশ কৰিলে, গতিকে আপুনি কেতিয়াৰ পৰা এই ৰাজনীতি জগতত প্ৰৱেশ কৰিলে, বা আপোনাৰ সৰুৰ পৰা এটা এনেকুৱা মন আছিলে নেকি যে মই ৰাজনীতি কৰিম আৰু মই ৰাজনীতিটোকে মোৰ কেৰিয়াৰ হিচাপে গঢ়ি ল'ম? তেনেকৈ কিবা এটা কৰিব আপোনাৰ প্ৰথম অৱস্থাত মই ৰাজনীতিৰ কথাটো ভবা নাছিলোঁ। আৰু বিশেষভাৱে আমি মানে বাগানৰ পৰিৱেশত আছিলোঁতো। আৰু সেই সময়ত আচলতে কি, মই যেতিয়া আচলতে আমি প্ৰথমতে যুৱ ছাত্ৰ পৰিষদ, মই যে আপোনাক কৈছিলোঁ যে এজনৰ ঘৰত আমি হালোৱা হিচাপে কাম কৰোঁ, শাস্ত্ৰী ছাৰ, তেখেতৰ এজন ল'ৰা এতিয়া মেজিষ্ট্ৰেট, ভাল ৰেংকৰ চাকৰি কৰে, ভাল হেৰি কৰে, প্ৰশাসনিক। তেওঁ সেই সময়ত যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত আছিলে, মৰিণীত। তেখেতে মোক ক'লে যে তুমি যুৱ ছাত্ৰ পৰিষদ কৰিব লাগে, আহি পেলাই তেওঁ নাম কৰি দিলে। মৰিণী আঞ্চলিক সমিতিৰ মই উপ-সভাপতি হ'লোঁ। বিভিন্ন জেগাত আমি গ'লোঁ, সমাজৰ কামবিলাকৰ ৰাইজৰ কাম কৰি ভাল লাগিলে এইবিলাক। তেখেতসকলেও অলপমান শিক্ষিত আছিলে, তেওঁলোকে মেম'ৰেণ্ডাম কেনেকৈ কৰে, কি কৰিব লাগিব, কেনেকৈ লিখিব লাগিব, বিষয়া এজনে কেনেকৈ কৰিব লাগিব, সেই কথাকেইটা তেওঁবিলাকৰ পৰা আমি শিকিছিলোঁ। অনুপ বৰুৱা বুলি এজন আছিলে, পিণ্টু ফুকন বুলি এজন আছিলে, তেখেতসকলৰ সেই সান্নিধ্যত তেখেতসকলে এইবিলাক মোক আগবঢ়াই লৈ গৈছে। যুৱ ছাত্ৰ পৰিষদ, যুৱ ছাত্ৰ পৰিষদ কোৱা যে অসম আন্দোলন আহিছে। অসম আন্দোলন হওঁতে
আমাৰ কঠালগুৰিত যিটো প্ৰাথমিক শাখা গঠন কৰিলে তেতিয়া জগদীশ বৰুৱা বুলি এজন আছো এতিয়া তেওঁ আছে বিভিন্ন ধৰণৰ বেলেগ এতিয়া সেই তেখেতৰ মোক মানে তাত নেতৃত্ব বনাই দিলে সভাপতি সেইটো দায়িত্ব ল'লো সেই দায়িত্ব লৈ পেলাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছো তথাপি তাৰ ভিতৰতো আছো এটা সংগঠন কৰিলে কিন্তু বাগানত তেতিয়া ল'ৰা নাই কাম কৰিবৰ কাৰণে যিহেতু অসম আন্দোলনটো আমি চলাই ল'ব লাগিব বাগিচা অঞ্চলত মানে অসম আন্দোলনৰ প্ৰতি যিমান সমৰ্থন ৰাখিব লাগিছিলে হয়তো বিভিন্ন ধৰণৰ কংগ্ৰেছে সেই আন্দোলনটোক মহীভূত কৰিবৰ কাৰণে তেখেতে যত্ন কৰিছিল সেইকাৰণে আমাৰ নিচিনা ল'ৰাকেইটাক তেখেতে সেই নেতৃত্বটো দিলে যে আপোনালোকে এইটো শাখাটো চলাব তেতিয়া আমি সেই নেতৃত্বটো গ্ৰহণ কৰিছোঁ সেইটো কৰাৰ পিছতে আমি তাৰপিছতে আমাৰ নিৰ্বাচন হ'ল AGP গঠন হ'ল তেতিয়া আমি সেই সময়তে মই ভাবিলোঁ যেতিয়া আমি যুৱ ছাত্ৰ পৰিষদ কৰিছোঁ যদিও আছে যদিও মই এই চাহ জনগোষ্ঠী দুখীয়া যিবিলাক আমাৰ নিৰক্ষৰ চাহ জনগোষ্ঠীৰ ল'ৰাখিনি সেইখিনিক আমি আগবঢ়াই আনিব লাগিব সেইখিনি কৰিব যাওঁতে আমাৰ কলেজত যেতিয়া আমি পাইছোঁ মোৰ বন্ধু এজন প্ৰয়াত হৈ গ'ল গণেশ ৰাও আৰু এজন ভূপেন নাথ দেৱেন এক্কা উমেশ তাছা সুভাষ চোৰাং এইবিলাক ল'ৰাক আমি মিলিত হ'লোঁ কলেজত মিলিত হৈ পেলাই ক'লোঁ যে আমি মৰিনী সমষ্টিত আমি এই চাহ বাগানৰ যিবিলাক শিক্ষিত ল'ৰা আছে যিবিলাক ভাল মানুহ চব একত্ৰিত কৰি পেলাই আমি এটা সংগঠন কেনে সমাজত কাম কৰিবৰ কাৰণে এটা প্লেটফৰ্মৰ দৰকাৰ যুৱ ছাত্ৰ পৰিষদ আছে যদিও হ'লেও সেই সময়ত বাগানৰ মানুহখিনি হয়তো সেইখিনি বা আছো বা যুৱ ছাত্ৰ পৰিষদৰ প্ৰতি মানে যিমানেই ভাল থাকিলেও মানে তাত অকণমান কিবা এটা সংকোচ মন এটা থাকে সেইকাৰণে আমি চাহজনজাতি ছাত্ৰ তেতিয়া আমি সদৌমৰিণী চাহজনজাতি ছাত্ৰ সন্থা বুলি এটা সংগঠন কৰিলোঁ সংগঠন কৰাৰ পিছতে আমি গোটেই বাগিচাই সংগঠন কৰিলোঁ সমস্যাবিলাকৰ কথা আমি আলোচনা কৰিলোঁ ক'ৰবাত মেনেজমেণ্টৰ লগত আলোচনা কৰিছোঁ ক'ৰবাত আৰু কোনোবা ভাল মানুহৰ লগত আলোচনা কৰিছোঁ সমস্যাবিলাক ঠাইতে আমি শেষ কৰিব বিচাৰিছোঁ মানে সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ তাৰপিছতে আমাৰ চাহজনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত আছিলে লোকেশ্বৰ কৰ্মী সভাপতি ভগীৰথ কৰণ সাধাৰণ সম্পাদক আছিলে তেওঁবিলাকে আমাৰ লগত যোগাযোগ কৰিলে যে আপোনালোকে আহক আমাৰ লগত একেলগে কৰিব লাগিব সেই সময়ত বাৰ্কী প্ৰসাদ তেলেঙা দীনেশ্বৰ তাছা ডাঙৰীয়া আছিলে সেইসকলে তেখেতসকলেও আমাক লগত যোগাযোগ কৰাৰ পিছতে আমি প্ৰথমতে কঠালগুৰি চাহ বাগিচাতে মৰিনী সমষ্টি মৰিনী শাখাটো আমাৰ নেতৃত্বতে মানে প্ৰথম প্ৰতিষ্ঠা কৰিছোঁ গঠন কৰিছোঁ তাৰে মই মই শাখাৰ সম্পাদক হ'লোঁ আৰু দেৱেন এক্কা সভাপতি হ'ল প্ৰতিষ্ঠাপক সম্পাদক আছিলে মৰিনী শাখাটোৰ প্ৰতিষ্ঠাপক সম্পাদক আছে সেই সময়ত আহি গ'ল তাৰপিছতে এইটো মানে তাৰ মৰাণ অধিৱেশন হ'ল বহুতখিনি পাৰ কৰাৰ পিছত মৰাণ অধিৱেশনৰ 98কৈ বোধ কৰোঁ তেনেকুৱা 98 মানতে আমাৰ মৰাণ অধিৱেশন হ'ল তাত অব্যাহতি ল'লোঁ যিহেতু ছাত্ৰ সন্থা আমি কৰিলোঁ মানে পঢ়া শুনা হৈ গ'ল শেষ হৈ গ'ল আমি এতিয়া ছাত্ৰ সন্থা কৰি লাভ নাই বা নতুন উঠি অহা ল'ৰাখিনিক আমি নেতৃত্ব দিব লাগিব আমি তেতিয়া সেইটো বাদ দি পেলাই আমি সেই সময়ত আমাৰ দেৱ বৰা আছিল দেৱ বৰাই আমাক ক'লে AGPত জইন কৰিব লাগিব বোধকৰোঁ তেখেতে লোকসভাত ইলেকশ্যন খেলাৰ এটা চিন্তা চৰ্চা চলাইছিলে AGPত আৰু তেতিয়া আমাক তল্লুক শইকীয়াও আছিলে তেতিয়া সেই সময়ত আমি চবেই একেলগে AGPত আমি 99ত আমি প্ৰফুল্ল মহন্তৰ নেতৃত্বত যেতিয়া আছিল তেতিয়া আমি জইন কৰিছোঁ তাৰপিছতে তাৰ পিছৰ বাৰতো AGP গভৰ্ণমেণ্টটো শেষ হ'ল কংগ্ৰেছ গভৰ্ণমেণ্ট আহিলে তাৰপিছতে আমাৰ বহুত ঘটনা হৈ গ'ল AGPটো আমাৰ সেই সময়ত আমাৰ হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াত সান্নিধ্য লাভ কৰিছোঁ তেখেতক যথেষ্ট বহুতখিনি গঠনমূলক পৰামৰ্শ দিছে কাম কৰাৰ সুবিধা দিছে তাৰপিছত আমাৰ চন্দ্ৰমোহন পাটোৱাৰী বহুত ভাল লিডাৰ তেখেতে ডাইনামিক লিডাৰ তেখেতেও আমাক মাতি আনি পেলাই সমাজখনৰ দায়বদ্ধতাৰ কথাকেইটা তেখেতৰ পৰা আমি বহুত শিকিবলগীয়া হৈছিলে তেখেতে আমাক আগবঢ়াই লৈ গৈছিলে আমি কাম কৰিবৰ কাৰণে আৰু কাম কৰাৰ কাৰণে সুবিধা দিছিলে তেখেতে যথেষ্ট সুবিধা দিছিলে কাম তেখেতে সভাপতি আছিলে অসম গণ পৰিষদত তেখেতে কাম কৰাৰ সুবিধা দিছিলে তাৰপিছত যিকোনো ঘটনা প্ৰবাহ যি কাৰণতে হওক প্ৰফুল্ল মহন্ত আহি গ'ল আমাৰ সভাপতি কিবা কাৰণত ক'ৰবাত কিবা আদৰ্শৰ মিল নহ'ল বা কিবা হ'ল এইবিলাক আমি ক'বলৈ যাওঁ অন্য দলৰ কথা মই যিটো দলত আহিছিলোঁ সেইটো ক'বলৈ যাওঁ তেতিয়া আমি চবেই মিলি পেলাই আমি প্ৰফুল্ল মহন্ত আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়া আৰু তেতিয়া জগদীশ ভূঞা ডাঙৰীয়া আছিলে জগদীশ ভূঞাও আছিলে তেতিয়া এই লাইনত পদ্ম হাজৰিকাও বোধ কৰোঁ আমাৰ লগতে আছিলে তেনেকুৱা আমি প্ৰায়বিলাকে যেতিয়া আমি AGP ত্যাগ কৰিছিলোঁ আৰু তেওঁলোকে কৈছে যে আমি এতিয়া ৰাইজৰ লগতে কাম কৰিব লাগিব
যিহেতু কথা ৰাইজৰ লগত আমি সেৱাৰ মনোভাৱেৰে কাম কৰিব লাগে আমি ওলাই আহিলোঁ। হয় তাৰপিছত আমি আকৌ চিন্তা ভাৱনা হ'ল 2013 চনত 2013 চনত আমি বিজেপি জইন কৰিলোঁ গোটেইখিনিয়ে। হয় আমি চন্দ্ৰমোহন পাটোৱাৰী চব গোটেইখিনি নকৰিলোঁ, পিছত আমাৰ পদ্মা হাজৰিকা বা জগদীশ বনহাটী কৰিছোঁ, কিন্তু আমি চন্দ্ৰমোহন পাটোৱাৰী আৰু হিতেন্দ্ৰ নাথ গোস্বামীৰ লগত একেলগে আমি বিজেপি জইন কৰিলোঁ। চন্দ্ৰমোহন পাটোৱাৰী এইবাৰ প্ৰথম পাই লোকসভা নিৰ্বাচন খেলিছিল, কিন্তু সামান্য ব্যৱধানতে হাৰি গ'ল। তাৰপিছতে আমাৰ হিতেন্দ্ৰ নাথ গোস্বামী হ'ল, সেইটো সময়তে আমিও টিকেট পাইছিলোঁ, তেখেতসকলে জিকিলে, মই কিবা কাৰণত হাৰিলোঁ, যেই নহওক তেখেতসকলে জিকাৰ কাৰণে মই মানে বহুত নিজকে সন্তুষ্টি লাভ কৰিছোঁ যে ভাল লিডাৰবিলাকে জিকিছে। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ পৰা আমাক বহুত কাম কৰিবলৈ সুবিধা দিছে, তেওঁ বহুত ডাইনামিক লিডাৰ আছিলে আৰু যথেষ্ট তেওঁ ভাল কাম কৰিবলৈ কাৰণে সুবিধা দিছিলে। আৰু হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াও আপোনালোকে দেখিছে যে খুব ভাল লিডাৰ, এতিয়া বিধানসভাৰ অধ্যক্ষ হয়, যিটো তেওঁ ৰোল প্লে কৰিছে, চবেই অকণ মানে অন্তত আমি দেখিবলৈ পাইছোঁ হয় অধ্যক্ষ হিচাপে তেওঁ যিখিনি কৰিবলগীয়া যেনে ৰুলিং কৰিব লাগে কৰিবলৈ বিচাৰে। মই হাৰাৰ কাৰণেও কথাটো নাই, তেখেতসকলে জিকাৰ কাৰণেও যথেষ্ট সন্তুষ্টি লাভ কৰিছোঁ আৰু সেইকাৰণে তেনেকুৱা আৰু কোনো কথা নাই। হয় আৰু আজি প্ৰায় এমাহমানৰ আগৰ পৰা আমি এটা কথা প্ৰায়ে শুনি আহিছোঁ যে বৰ্তমান মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত আপুনি দুৰ্নীতিৰ কিছু অভিযোগ মুখ্যমন্ত্ৰীৰ ভিজিলেন্সত দাখিল কৰিছে। আচলতে তেওঁ কি কি দুৰ্নীতি কৰিছে আপোনাৰ ওচৰত তেনেকুৱা কিবা তথ্য আছে নেকি, বা আপুনি সেইটো কিবা ৰাজনৈতিক শত্ৰুতাৰ বাবে কৰিছে নেকি? তেনেকুৱা ধৰক ৰাইজে কিছুমান প্ৰশ্ন কৰিছে, সেই বিষয়ে কোনো ৰাজনৈতিক শত্ৰুতা নাই। তেওঁ ৰাজনীতিৰ কাৰণে আমি সদায় ৰাজনীতি কৰিবলৈ যাওঁ, আমি তেখেতক শুভেচ্ছা জনাইছোঁ, ৰাজনীতি কৰক, ভালকৈ কৰক। এইখিনি কথা তেওঁ মানে ইয়াত 2006 চনৰ পৰা তেওঁ মৰিয়নি সমষ্টিৰ পৰা 3টা টাৰ্ম ইয়াত বিধায়ক হৈ আছে। ৰাইজে বহুত আশা কৰিছে আপুনি 3টা টাৰ্ম মানে এতিয়া 15টা বছৰ তেওঁ গৰকিব। এতিয়া আপুনি মৰিয়নি সমষ্টিত এনেকুৱা এটা যাব যে বিধায়ক উন্নয়ন পুঁজিটো তাত ক'ত কাম কি কৰিছে। আমি য'তেই যাওঁ ৰাইজে প্ৰশ্ন কৰিছে, আমি যেতিয়া যাওঁ মিটিং কৰিলে বোলে দাদা ইয়াতে বোলে এটা খুঁটা পুতিলে, তাৰপিছত খুঁটা পুতি বোলে কাম নাই, বহুত বছৰ হৈ গ'ল। ক'ৰবাত শুনো যে ৰেৱেটোত বোলে 3বাৰকৈ পইচা আহিছে, তাত কাম হোৱা নাই। কিন্তু এই কথাখিনি যেতিয়া আমি ৰাইজৰ পৰা গম পালোঁ, যেতিয়া চবেই চব জেগাতে প্ৰতিটো জেগাত মৰিয়নি সমষ্টিৰ গাঁও হওক, টাউন হওক, চুবুৰী হওক, চুক হওক, চবতে এনেকুৱা জেগা নাই বোলে চব জেগাতে তেওঁ অনুদান অলপকৈ দিছে অনুদান, কিন্তু কাম ক'তো হোৱা নাই। তো সেই কথাটো আমি কি কৰিলোঁ, আমি RTI মাৰিলোঁ। মই ৰাইজে যেতিয়া মোক সেইখিনি কথা কৈছোঁ তাৰ সত্যতাটো কিমান আছে, RTI যেতিয়া মাৰিলোঁ, RTI মাৰি পেলাই যিটো দেখিলোঁ সেইটো ভয়ংকৰ তথ্য। মানে এটা অনুষ্ঠান যদি আপুনি ধৰক ক'ৰবাত কমিউনিটি হল এটা দিছে, এটা কনষ্ট্ৰাকশ্যন কমিটি বনাই দিছে, কনষ্ট্ৰাকশ্যন কমিটিটোৰ এটা ৰুল আছে যে ইয়াত যদি আপোনাৰ 2 লাখ টকা দিছে 75% দি দিয়ে তাত পইচা, তাৰপিছত 25%টো UC দিয়াৰ পিছতে পইচাটো দিব লাগে। সেই বছৰত তেওঁ UCও নিদিলে, তাৰমানে কামো নকৰিলে আৰু UCও নিদিয়াৰ কাৰণে তেওঁ পইচাটো 25% নিদিলে তেতিয়া নেক্সট বিত্তীয় বছৰত আকৌ তাক 2 লাখ টকা দি দিলে একেটা কামৰ কাৰণে। তো সেইটো এটা আমাৰ এইটো চৰকাৰী টকা, চৰকাৰী ধন, আগৰবাৰ হিচাপ পত্ৰ একো দিয়া নাই, কামো হোৱা নাই। এনেকুৱা যিমানখিনি যাব আপুনি মৰিয়নি সমষ্টিত যিটো জেগাতে থিয় হ'ব তাতে বিধায়কে অনুদান দিছে, তাতে কাম নাই হোৱা। আচলতে তেওঁ কি কৈছে, গোটেইবিলাকত তেনেকুৱা এটা ভুৱা কনষ্ট্ৰাকশ্যন কমিটি বনাই পেলাই তেওঁ চৰ্দাৰ হৈ গ'ল। তেওঁ কোনো কাম নকৰাকৈ তেওঁ গোটেইকেইটা মিলি ইয়াত কি হৈছে, কাম নহ'লেতো পইচাটো ক'ত গৈছে, সেইটো আত্মহত্যা হ'ব লাগিব। গতিকে এইখিনি মানুহক যে কৰি পেলাই তেওঁ কংগ্ৰেছৰ হৈ কাম কৰাইছিল, তেওঁ ভুৱা কিছুমান কনষ্ট্ৰাকশ্যন কমিটি বনাই পেলাই সেই খাবৰ চৰকাৰী টকা তেওঁ আত্মসাৎ কৰিবৰ কাৰণে সুবিধা দি তেওঁ ৰাজনীতিভাৱে তেওঁ এটা হাতিয়াৰ হিচাপে কাম কৰাবলৈ লৈছিল। এতিয়া আমি যেতিয়া CM ভিজিলেন্সত আমি দিলোঁ, CM ভিজিলেন্সে নিজে CM ভিজিলেন্সত এনে এটা কেছ ৰেজিষ্টাৰ নহয়, CM ভিজিলেন্সৰ মানুহ নিজে আহিলে, নিজে আহি পেলাই আমি তাত ফিল্ডত আমি দেখুৱাই দিলোঁ যে এই ঘৰটো আপুনি চাওক, ইয়াত কৈছে, ইয়াত আপুনি চাইছে ক'তো বিচাৰি নাপালে।
এতিয়া আপুনি চাব এতিয়া আপোনাৰ CM ভিজিলেন্সৰ পৰা আকৌ DC কাগজ দিছে যে গাইডলাইন কেইটামান দিছে যে কনষ্ট্ৰাকশ্যন কমিটিবিলাকক আমাক দিব লাগিব তথ্য ক'ত কামটো হৈছে তাৰ লোকেশ্যনটো আমাক দিব লাগিব কিমান টকা দিলে তাত UC দিলে নাই এইবিলাক তথ্য দিব লাগিব বিধায়কগৰাকীও সহযোগ কৰিব লাগিব তাত বিধায়কগৰাকীও এইবিলাক ক্ষেত্ৰত সহযোগ কৰিব কাৰণ টকা দিছে তেওঁ হাৰি যাব নোৱাৰে তেওঁ এতিয়া ক'ৰবাত আপোনালোকৰ চেনেলত কৈছে ক'ৰবাত টিভিবিলাকত কৈছে মই টকা দিছোঁ এক্সিকিউটিভ বোলে চৰকাৰে DCয়ে কৰিব আমুক কৰিব তেওঁ টকা দিয়াৰ আগতে তেওঁ গম পাব লাগিব যে এইবাৰ মই এই পইচাটো আমি অনুষ্ঠানটোত আমি দিছোঁ পইচা তাৰ কামটো হৈছে নাই নেক্সট বাৰ পইচা বিত্তীয় বৰ্ষৰ পইচাটো দিবলৈ যাওঁতে সেই কামটো হৈছে নে তেওঁ নিজে বনাই দিয়া কমিটিবিলাক তেওঁ সুধি ল'ব লাগিছিল যে চৰকাৰী পইচাটো অপচয় কৰিছ নেকি কি স্বাৰ্থ আছে তেওঁ কাম হৈছে তুমি পইচা দিয়ে দায়িত্বটো দিলি দায়িত্ব শেষ কৰিব নোৱাৰে আপোনাৰ তাৰ কাম হৈছে নাই এইটো চাব লাগিব কথাটো গোটা চোৱাৰ পিছত দেখি আহিছোঁ ক'তো কাম হয় এতিয়া আপুনি চাব যে এতিয়া CM ভিজিলেন্সৰ পৰা যিবিলাক তথ্য দিছিলে আমি জিলা প্ৰশাসনৰ পৰা বোধ কৰি সেইখিনি আমাৰ CM ভিজিলেন্সে পোৱা নাই সহযোগিতা এতিয়া নেক্সট আজি তাৰিখত এটা ৰিমাইণ্ডাৰ কালি পঠিয়াইছে DCকো পঠিয়াইছে SDCকো পঠিয়াইছে আৰু আপোনাক দিছোঁ আপোনালোকৰ চেনেলতো সেই আপোনালোকে এই ৰিমাইণ্ডাৰ যিটো দিছে সেই কপিটো আপোনালোকৰ চেনেলতো আছে আমাৰ আপোনালোককো জানি ল'ব দিছোঁ আপোনালোকে পাব সেইখিনি কথা হৈছে বিনা কোনো শত্ৰুতাত ৰাজনৈতিক শত্ৰুতা ৰাজনৈতিক কংগ্ৰেছৰ লগত বিজেপি ৰাজনীতি থাকিবই AGP ৰাজনীতি থাকিবই সেইটো এটা বেলেগ বস্তু আপুনি কিমান আত্মনিয়োগ কৰিছে সমাজখনৰ প্ৰতি তাৰ দায়বদ্ধতাৰ কিমান কাম কৰিছে তেওঁ ক'ৰবাত গৈ ঝুমুৰ নাছিল আমাৰ আপত্তি নাই ঝুমুৰ নাচিব পাৰে বিহু নাচিছে নাচিব পাৰে খেলিব পাৰে কোনো কথা নাই এইবিলাক কথা আমাৰ এইবিলাক কথা কোনো আপত্তি নাই কিন্তু আমি এটা ভাবিব লাগে যে আমি খেলুৱৈসকলক আমি যদি খেলো আমি বিধানসভাত আমি গৈ কথাবিলাক পাতিব লাগিব বিধানসভাত আমি বিধান বনাব লাগিব তাৰ কাৰণে আমি কৰিব লাগিব যে আমি খেলুৱৈসকলক আমি কি কৰিব পাৰোঁ খেলুৱৈসকলক আগবঢ়াই লৈ আহিব লাগিব আমাৰ থকা যিবিলাক শিল্পী কলা কুশলী আছে সেইখিনিক আগবঢ়াই আনিবৰ কাৰণে আমি পৰিকল্পনা ৰচিব লাগিব আমাৰ যিমানবিলাক সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিব লাগিব কিন্তু আপুনি সস্তীয়া ৰাজনীতি কৰি পেলাই ক'ৰবাত আঁঠু গাড়ি পেলাই আপুনি টিভি কেমেৰাৰ আগত কৈ দিব ক'ৰবাত সৰু জংঘল কাটিব ক'ৰবাত কিবা এইবিলাক এটা সস্তীয়া ৰাজনীতি এইবিলাক এটা ভাওনা কৰি পেলাই আপুনি কিমান দিন চলাব ৰাইজে বুজি উঠিছে সেইকাৰণে প্ৰত্যুত্তৰ এইটো দিছে তাত ৰাইজে প্ৰত্যুত্তৰ যোৱাবাৰ পঞ্চায়ত নিৰ্বাচনত দিছে লোকসভা নিৰ্বাচনত কৈছে লোকসভা নিৰ্বাচনত তেওঁ কৈছে যদি বিজেপি প্ৰাৰ্থীজন জিকি যায় মই বোলে ৰাজনীতি নকৰোঁ আপোনালোকৰ চেনেলবিলাকতো কৈছে আপোনালোকৰ চেনেলবিলাকৰ পৰা মই গম পাইছোঁ কৈছে কিন্তু সেইটোতো কৰা নাই কথাটো এতিয়া তেওঁ সস্তীয়া য'তে ত'তে জিতি কাম কৰিব লৈছে প্ৰতিটো সময়তে কৈছে অলপতে তেওঁ এইটো আমাৰ CM ভিজিলেন্সে যিদিনাখন তেওঁ অৱগত হৈছে যে CM ভিজিলেন্সৰ এইটো কেছটো ৰেজিষ্টাৰ হৈছে তেওঁ তাৰ এনকুৱাৰী চলিব তেওঁক এজন বিধায়ক হিচাপে তাৰ দায়িত্ব আছিল যে মোৰ ওপৰত যিহেতু অভিযোগ উঠিছে আমি সহযোগ কৰিম তেওঁ এনেকুৱা এটা নাটক কৰিলে যে একদম পুৰা গোটেই মিডিয়াক মাতি চাইকেল লৈ পেলাই DC ওচৰত আহিছে এইটো কি নাটক দেখুৱাইছে বোলে আমাৰ ওপৰত এনেকুৱা অভিযোগ হৈছে আমি ৰাইজৰ লগত সহযোগ কৰিম আৰু মই আপোনালোকৰ চেনেলৰ যোগেদি মই প্ৰত্যাহ্বান জনাইছোঁ ৰূপজ্যোতি কৰ্মী আমাৰ লগত ঘূৰক আৰু সববিলাক যিবিলাকসকলে প্ৰেছ ক্লাবৰ মানুহ মৰিনী প্ৰেছ ক্লাবকো তেওঁ ভাল নিউজ দি আছে ভাল তাৰ লগত সহযোগ ভাল তেওঁ কৈছে মোৰ লগত সহযোগিতা ভাল তেওঁবিলাকো আমাৰ লগত ঘূৰি দেখুৱাওক দিয়ক য'ত যাব মই RTR কপি মোৰ ওচৰত আছে আমি এই দেখুৱাই দিম যে ইয়াতে এটা কমিউনিটি হল হৈছে নে নাই কি হৈছে তাত দেখুৱাই দিব লাগিব ৰাইজক দেখুৱাব লাগিব সেইটো কথা ইয়াত ৰাজনীতিক শত্ৰুতাৰ কথা নাই চৰকাৰী পইচা আছে চবৰে অধিকাৰ আছে তাত কামটো ভাল ইউজ হৈছে নে তাত টকাটো সদব্যৱহাৰ হৈছে নে এই কথাটো সহযোগিতা কৰিব লাগিব এতিয়া আৰু সস্তীয়া ৰাজনীতি কৰি লাভ নাই আৰু বিজেপি অহা ক্ষেত্ৰত তেওঁৰ সূৰ্য অস্ত গৈছে মৰিনী ৰাইজে ভালকে বুজি পায় যে আমি নমস্কাৰটো সূৰ্য উদয় ফালে দিব লাগে না অস্ত যোৱা ফালে দিব লাগে সকলোকে দুটা ৰিজাল্ট তেওঁলোকে দি দিলে পঞ্চায়ত নিৰ্বাচন দি দিলে কোনফালে নমস্কাৰ কৰে পূব ফালে বেলি উদয় ফালে নমস্কাৰ দিছে আৰু লোকসভাটো দিছে আৰু এতিয়া লাষ্টত যিটো আছে বিধানসভাত তেওঁ সেইটো গম পাই যাব কিবা কথাটোত সেইটো মানে বুজি পাই যাব ৰাইজে তাত হয় যেহেতু আমাৰ বিধানসভা নিৰ্বাচনৰ সমাগত 21ত আমাৰ বিধানসভা নিৰ্বাচন আহি আছে গতিকে এই নিৰ্বাচনৰ স্তহাৰ বা আপোনালোকে কেনেধৰণৰ
কুচকাৱাজ কৰিছে বা কেনেধৰণৰ কাম কৰিছে সেই বিষয়ে যদি অকণমান জনাই, যিহেতু আমাৰ- সমাগত আমাৰ কামটো চক সাংগঠনিকভাৱে আমাৰ দলৰ যিটো নেতৃত্ব ৰঞ্জিত কুমাৰ দাস দেৱৰ নেতৃত্বত আমাৰ যিটো দলীয় সংগঠনটো বুথ পৰ্যায়ৰ পৰা মানে আমাৰ পাত্তা প্ৰমুখ বুলি কয়, যিটো মানে আপোনাৰ পৃষ্ঠা প্ৰমুখ, এটা পৃষ্ঠাত এটা কমিটি আছে। এটা ভোটাৰ তালিকাৰ এটা পৃষ্ঠাত যিমান ধৰ 15 ঘৰ মানুহ আছে, এই 15 ঘৰ মানুহৰ ওচৰত এটা কমিটি আছে। পৃষ্ঠা প্ৰমুখৰ পৰা আদি কৰি আমাৰ দলটো একদম তৃণমূলৰ পৰা একদম গোটেইখিনি আমি সবলভাৱে দলীয়ভাৱে সাংগঠনিক দিশটোত শক্তিশালী ক্ষেত্ৰত ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ শ্ৰদ্ধাৰ আমাৰ সন্মানীয় সভাপতি ডাঙৰ নেতৃত্বত শক্তিশালীভাৱে আগবাঢ়ি গৈছে। এইটো সাংগঠনিক দিশৰ কথা। 2 নম্বৰ কথাটো হৈছে যে আমি যেতিয়া য'ত যাওঁ, আমি গাঁৱতে গৈছোঁ, চাহ বাগিচা অঞ্চলতে গৈছোঁ, টাউনতে গৈছোঁ, আমি ৰাইজক বুজাবলৈ হোৱা নাই। আমি যাতে গৈছোঁ তাতে এটা আঁচনি আছে, কিমান আঁচনি আছে কৈছে যে আমি যদি ক'ৰবাত গাঁৱত থিয় হৈ গৈছোঁ, তাত দেখিছোঁ যে ইয়াত বোলে এই গাঁৱৰ ৰাস্তাটো পকা হৈ আছে। আমি যেতিয়া পকা চাহ বাগিচাত যাওঁ তেতিয়া কৈছে যে বোলে এইবাৰ আমি নৰেন্দ্ৰ মোদী যদি নাথাকিলেহেঁতেন আমি ভোকত মৰিলোহেঁতেন। বোলে কেলে? বোলে আমাৰ অন্তত ৰাচনটো ফ্ৰী কৰি দিছে, ৰাচন কৰি দিছে। আৰু আটাইতকৈ ডাঙৰ কথা যে বাগিচাৰ মানুহৰ এটা কোনো বিগত কোনো গভৰ্ণমেণ্টৰ আপুনি উদাহৰণ নাপাব গভৰ্ণমেণ্টে বাগিচাৰ মানুহক শ্ৰমিকক টকা দিছে বুলি চৰকাৰৰ ঘৰৰ পৰা। বিগত 5,000 টকাকে 2টা কিস্তি দিলে 5,000, 3,000 টকাকে সেইবিলাকতো দিব পাইছে। আৰু বহুতবিলাক আঁচনি আছে। এতিয়া আমি APSC, আপোনালোকে আগতে বাগিচাৰ মানুহ ল'ৰা ছোৱালী শিক্ষিত ল'ৰা ছোৱালীবিলাকে ভাবিছিলে যে আমি ক'ৰবাত বাবু কাম কৰিম, ক'ৰবাত মানে হেৰি হ'ম, এইটো মানে চাহাব হ'ম, মেনেজাৰ কাম কৰিম। কিন্তু এতিয়া ভাবিছে যে মই কেনেকৈ DC হ'ম, কেনে SDC হ'ম, প্ৰশাসনিক ব্যৱস্থাটোত আহিছে। তাৰ কাৰণে এই সপোনটো আমাৰ চৰকাৰে বাস্তৱত ৰূপায়ণ কৰিছে যে প্ৰত্যেকটো বছৰত যোৱা 2টা বছৰে আমাৰ চৰকাৰখনে 50টাকে ল'ৰা APSC কোচিং দিছে, সম্পূৰ্ণ খৰচ গভৰ্ণমেণ্টে বহন কৰিছে। আমাৰ ল'ৰা শিক্ষিত মহিলাখিনিয়ে উঠি অহা ছোৱালীখিনি শিক্ষিত ছোৱালীখিনিয়ে নাৰ্ছ পঢ়িবৰ কাৰণে যথেষ্ট পইচাৰ খৰচ হয়। সেই প্ৰত্যেক বছৰ 250টাকে তেওঁলোকে নিজৰ খৰচত তেওঁ ট্ৰেইনিং দিয়াই পেলাই তাত চাকৰি দিব। ট্ৰেইনিং হৈ যোৱাৰ পিছত চাকৰি পাবৰ কাৰণে বেছি নাই, সেইদিনাখনৰ পৰাই কাৰোবাক বেজি দিলেও পইচা পাব, কাৰোবাক চেলাইন দিলেও পইচা পাব, সেইখিনি কাম কৰিবলৈ কৈছে। সেইখিনি কথা আপোনালোকৰ কথাকেইটা কৈছে। গতিকে যথেষ্ট আঁচনিবিলাক বহুত আছে, যিবিলাক আঁচনিবিলাকক কোনোবা ভাবিব নোৱাৰে। এতিয়া ক্লাছ 9-10ৰ পৰা আমি স্কলাৰশ্বিপ দিয়াৰ ব্যৱস্থা কৰিছোঁ, টেকনিকেল বোৰ্ডৰ। বাগানৰ আমি অটল অমৃত কাৰ্ড আছে। এইবিলাক অটল অমৃত কাৰ্ড থকাৰ পিছতো তাৰপিছতো বাগানৰ মানুহ যিবিলাক বেমাৰী মানুহ আছে 10,000 টকা দিয়াৰ পিছত এইবাৰ আমি তাতকৈ বেছি ধৰিছোঁ, 30,000, 40,000 টকালৈকে আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ বেমাৰী মানুহবিলাকৰ কাৰণে। সেইখিনি কথাবিলাক আমি আহিছোঁ। বাগিচাত যিবিলাক চেল্ফ হেল্প গ্ৰুপ আমি 25,000কে দিছোঁ, এইবাৰ আমি 20,000কে দিলোঁ। এতিয়া মৰিয়নি সমষ্টিটো আমি 120টা চেল্ফ হেল্প গ্ৰুপক আমি পইচা দিছোঁ। সেইবিলাকতো আগতে কোনোদিন পোৱা নাছিল কথা। গতিকে এইবিলাক কোনোদিনত কংগ্ৰেছে কোনোদিন ভাবিব নোৱাৰা কামবিলাক BJP গভৰ্ণমেণ্টে কৰি আছে, BJP চৰকাৰখনে কৰি আছে। আৰু আমি গৌৰৱান্বিত যে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যিখন চৰকাৰ গঠন হৈছে, যি মানে 70টা বছৰে যিখিনি কাম কৰিব নোৱাৰা কামখিনি এই চৰকাৰতে 5.5টা বছৰতে 4.5টা বছৰতে তেখেতে কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু মই এজন ভাৰতীয় জনতা পাৰ্টীৰ সৈনিক হিচাপে, কৰ্মকৰ্তা হিচাপে মই নিজেও গৌৰৱান্বিত যে এনেকুৱা এটা দলত আমি আছোঁ। আৰু যাৰ নেতৃত্ব নৰেন্দ্ৰ মোদী কৰিছে, তাৰ নেতৃত্বত আমি আছোঁ। আমি নিশ্চিত আমি গৌৰৱান্বিত। হয়, ধন্যবাদ। আমি কথা পাতি থাকিম, যিহেতু এতিয়া আমি ল'ব লাগিব এটা সৰু চমু বাণিজ্যিক বিৰতি। হয়, প্ৰিয় দৰ্শকসকল, আমি এক বিশেষ অনুষ্ঠানত আজি কথা পাতি আছোঁ। কিছু ৰাজনৈতিক, কিছু ঘৰুৱা, এনেধৰণে আমি কথা পাতি যাম। আৰু আপোনালোকে চাই থাকক আমাৰ এই বিশেষ অনুষ্ঠান। গতিকে পুনৰ এটি চমু বাণিজ্যিক বিৰতিৰ পিছত আমি আকৌ ঘূৰি আহিম আমাৰ এই অনুষ্ঠানলৈ। হয়, প্ৰিয় দৰ্শকসকল, আপোনালোকে চাই আছে আমাৰ এক বিশেষ অনুষ্ঠান। আৰু এই অনুষ্ঠানত আজি আমি নিমন্ত্ৰণ কৰিছিলোঁ সুদূৰ মৰিয়নি চহৰৰ আমাৰ সকলোৱে পৰিচিত আমাৰ শ্ৰদ্ধাৰ দুলেন নায়ক ডাঙৰীয়া। আৰু আমি ইতিমধ্যে বহু কথা পাতিলোঁ আৰু কিছু কথা পাতিবলৈ আছে, যিহেতু আজি আমি গোটেইখিনি কথা একেদিনাই পাতিব নোৱাৰিম। গতিকে আকৌ এদিন আপোনাক আমি নিমন্ত্ৰণ কৰিম, যিহেতু 1 ঘণ্টাত আচলতে ইমানখিনি কথা একেদিনাই পতাটো সম্ভৱো নহয়, কাৰণ এখন বহল সাগৰ আপোনাৰ, নহয় জানো? গতিকে পুনৰ আকৌ এদিন আপুনি আহিব, আমি নিমন্ত্ৰণ কৰিম আপোনাক। গতিকে আৰু আমি কথা পাতিম। গতিকে আজি প্ৰায় সময় শেষ হৈছে, তাৰ আগতে আৰু 2-4টা আমি কথা পাতিব পাৰিম বাৰু।
এতিয়া আৰু এটা আমি কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু আমি এক বিশেষ সূত্ৰৰ পৰা গম পাইছোঁ, যিহেতু এই আমাৰ যিটো 2021 আমাৰ যি নিৰ্বাচন আহি আছে, সেই নিৰ্বাচনৰ আপুনি বিধায়কৰ টিকেটৰ দাবীদাৰ। গতিকে যদি আপুনি টিকেট পাব, আমি শুভেচ্ছা জনাইছোঁ, আপুনি টিকেট পাবই, গতিকে টিকেটো পাওক, আপুনি জয়যুক্ত হওক। গতিকে আপুনি জয়যুক্ত হৈ আহি মৰিনী সমষ্টিৰ যিসমূহ সমস্যা আছে, সেই সমস্যাবোৰ কেনেধৰণে আপুনি সমাধান কৰিব বা কি কি সমস্যা বৰ্তমান আপুনি দেখা পাইছে, সেই বিষয়ে অকণমান যদি জনায়, বৰ্তমান সময়ত খুব এটা পজিটিভ হ'ব বুলি মই ভাবিছোঁ। নিশ্চয়। তাৰমানে টিকেট বিচৰাটো আমি টিকেট বিচাৰিম, ৰাজনৈতিক দলৰ চলি আছে টিকেট দিয়াটো দলৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। টিকেট পালোঁ নাপালোঁ আমি ৰাইজৰ লগত থাকিব লাগিব। তথাপিও ৰাইজৰ কাম কৰিলে কিছুমান প্ৰশাসনিকভাৱে অকণমান পাৱাৰৰ দৰকাৰ হয়, কেতিয়াবা সেইটো কাৰণে কৰিবলগীয়া আছে, ক'ৰবাত কাম কৰিবলগীয়া হয়। তো এইখিনি ক্ষেত্ৰত আমি যেতিয়া দেখিছোঁ যে মৰিনী সমষ্টিটোত আপোনাৰ কোনো এটা জনগোষ্ঠীৰেই যিমানখিনি উন্নতি আগবাঢ়ি আহিব লাগিছিল আগবাঢ়িব পৰা নাই। চাহ বাগানৰ কথাই হওক, বহুতো নিবনুৱা বাঢ়ি গৈছে, তাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা ইমান দিনে কৰিব পৰা নাই। টাউন অঞ্চলৰ ক্ষেত্ৰত আমি দেখিছোঁ বহুতবিলাক ল'ৰা ওলাই আহিছে, ব্যৱসায় কেন্দ্ৰ আছে, তাতো কোনো ডেভেলপমেণ্ট হোৱা নাই। আপুনি গাঁও অঞ্চলতো দেখিছোঁ যে গাঁও অঞ্চলতো বহুতবিলাক কৃষিজীৱী মানুহ আছে, কৃষক কৃষিৰ ওপৰতে নিৰ্ভৰ কৰিছে। সেই মানুহখিনিৰ কাৰণেও আমি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি যদি আমি খেতি বাতি কৰিছোঁ, এটা কল্ড ষ্ট'ৰ নাই। আপুনি চাব মৰিনী সমষ্টিত কল্ড ষ্ট'ৰ নাই, তেওঁলোকে কি কৰিছে, খেতি কৰিছে, কিন্তু যেতিয়া আপুনি চাব যে বেঙেনা আনিছে, বেঙেনাই হওক, জলকীয়াই হওক, বিলাহীয়ে হওক, তেওঁলোকে আহি যেতিয়া বজাৰত হয়, মধ্যভোগী তাতে যিবিলাক মানে তাত ব্যৱসায়ীবিলাক আছে, খুব কম পইচাত তেওঁলোকে লৈ যায়, উচিত মূল্যটো তেওঁলোকে কৃষকে নাই পোৱা। তাৰমানে তেওঁলোকে ঘূৰাই ল'ব নোৱাৰে, গেলি যাব বস্তুকেইটা, গতিকে সেই সুবিধাটো তেওঁলোকে গ্ৰহণ কৰিছে। যদি জলকীয়া 1 কেজিৰ দাম 80 টকা হয়, তেওঁলোকে 30 টকা পাইছে। 30 টকা পাওঁতে তাহাঁতি 3 মাহ কষ্ট কৰিছে, সিহঁতি 50 টকা পাইছে, 1 কেজিৰ 50 টকা লাভ হৈছে, আধা ঘণ্টাত লাভ কৰিব পাৰিছে। সেইখিনি মানুহকো আমাৰ তাৰ কোনো পৰিকল্পনা নাই, সেইখিনি কাম কৰিব লাগিব। 2 নম্বৰে আমাৰ খুব এটা গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি, যিহেতু কৃষকে কপালৰ ঘাম মাটিত পেলাই 6 মাহ 7 মাহ এবছৰ দিন কষ্ট কৰি যি ফল পায়, সেই ফলৰ ভোগ কিন্তু কৃষকে পোৱা নাই, মধ্যভোগীয়ে পাইছে। সেই কথাটোকে আপুনি কৈছোঁ যে সেইবিলাক বহুত আমি কাম কৰিবলগীয়া আছে। বাগানেই হওক, গাঁৱে হওক, চহৰ হওক, আমি ওচৰ চুবুৰীয়াৰ লগত, আপুনি নাগালেণ্ডৰ লগত আমাৰ সম্পৰ্ক গঢ়ি তুলিব লাগিব। নাগালেণ্ডৰ মানুহ ইয়ালৈ আহিব লাগিব ব্যৱসায় কৰিবলৈ, আমি নাগালেণ্ডৰ লগত ব্যৱসায় কৰিব লাগিব। কিন্তু আমি যে অলপ দিনৰ আগতে আপুনি চাইছে, আপোনালোকৰ চেনেলবিলাকৰ পৰা গম পাইছে যে নাগালেণ্ডৰ লগত আমাৰ সম্পৰ্কটো বেয়া হৈছে। নাগালেণ্ডৰ মানুহ ইয়াত মৰিনীত বজাৰ কৰিবলৈ নহা হৈ গ'ল। কেৱল মাত্ৰ ৰূপজ্যোতি, আমাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তেওঁলোকৰ ওপৰত বহুত অত্যাচাৰ কৰাই, সম্পৰ্কটো তেওঁৰ কাৰণে ক'ৰবাত নগা লৈ পেলাই নাগা কাটিবলৈ যায় নেকি, তেনেকুৱা ধৰণৰ কথা কৈ যে আমি বিভিন্ন সময়ত তেওঁলোকৰ লগত সম্পৰ্কটো বেয়া হোৱাৰ কাৰণে আজি মৰিনীৰ যিমানখিনি ব্যৱসায়ীসকল আজি ভুক্তভোগী হৈছে, মানে তেওঁ ব্যৱসায় নষ্ট হৈ গৈছে। সেইখিনি আমি উদ্ধাৰ কৰিবৰ কাৰণে আমি দুটা সম্পৰ্ক ষ্টেটৰ লগত আমি আমাৰ সম্পৰ্কটো মধুৰ কৰিব লাগিব। আৰু আমি বহুত সমস্যা আছে, আমাৰ নাগালেণ্ডৰ আমাৰ সীমা সমস্যাটো আছে। সীমা সমস্যাটো এটা ৰাজনৈতিক মানে এইটো আইনগত সমস্যা আছে, সেইবিলাক আইনৰ মাজেদি আমি সমাধান কৰিবৰ কাৰণে যত্ন কৰিব লাগিব। সেইখিনিতো আছে। আৰু বহু যিবিলাক সমস্যা আমাৰ শিক্ষিত হওক, নিবনুৱাই হওক বা খাটি খোৱা শ্ৰমিকৰ হওক, বিভিন্নবিলাকক আগবঢ়াই নিয়াৰ কাৰণে বহু পৰিকল্পনা আমি যুগুত কৰিছোঁ, আৰু সেইখিনি আমি আগবঢ়াই লৈ যাব লাগিব। লগতে আমাৰ চৰকাৰো সদিচ্ছা আছে, চৰকাৰো বহুতখিনি কাম কৰিছে ইতিমধ্যে, সেইখিনিৰ লগতে আৰু কৰি আৰু আমি ভাবিব লাগিব চৰকাৰৰ লগত ৰূপজ্যোতি কুৰ্মীয়ে 15টা বছৰ তেওঁ চৰকাৰ পাইছিলে, তেওঁ বহুত কাম কৰিব লাগিব পাৰিব লাগিছিল। ক'ৰবাত OC এজনক খেদিবৰ কাৰণে তেওঁ অনশন কৰিবলগীয়া হৈছে। এনেও OC গভৰ্ণমেণ্টে নিজৰ গভৰ্ণমেণ্ট থাকোঁতে OC এজনক খেদিবলৈ অনশন কৰিব লাগে নেকি? ক'ৰবাত এম্বুলেঞ্চটো বোলে ক'ৰবাত জেগাত নাই বোলে তাতো অনশন কৰিবলগীয়া প্ৰশ্ন থাকে নেকি? এইবিলাক তৰল কথা কৰি তেওঁ গৈছে। আৰু সেইকাৰণে আমি গোটেইখিনি সহযোগিতা বহুতখিনি শিক্ষাৰ ক্ষেত্ৰত, এডুকেশ্যনৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত আমি এই
মৰিণী সমষ্টিৰ ৰাইজক আমি বহুত পিছ পৰি আছে হয় কাৰণ আপোনালোকে চাব যে মানে ভাৰতবৰ্ষ স্বাধীনতা হোৱাৰ পিছৰ পৰা মাত্ৰ নৰেন তাঁতী 5টা বছৰ বাদ দি পেলাই কংগ্ৰেছে শাসন কৰিছিল আজি দুখ লগা অৱস্থাত হৈছে কোনো ডেভেলপমেণ্ট নাই তাত কোনো ডেভেলপমেণ্ট নাই এতিয়া মৰিণী সমষ্টিৰ আমাৰ মূল সমস্যাকেইটা কি কি বাৰু আপোনাৰ না মূল সমস্যা চব মূল সমস্যা নিবনুৱা সমস্যাটো কমপ্লিটলি আছে আমাৰ তাত এটা আমাৰ টাউনত এটা আমাৰ বিৰলা আগতে চলিছিল বিৰলা ফেক্টৰীটো এতিয়া বন্ধ হৈ গ'ল বৰলা তাত বহুতবিলাক মানুহ নিবনুৱা হৈ গ'লগৈ সেইবিলাকৰ কিবা এটা ইণ্ডাষ্ট্ৰী আনি পেলাই আমি কৰিব পৰা যাব নেকি সেইখিনি কথা চাব লাগিব কথাটো আৰু মূলতে বহুত ব্যৱসায়ীবিলাকে ভাল ব্যৱসায় ক্ষেত্ৰত কোনো উৎসাহজনক তেওঁলোকে পোৱা নাই সুবিধা তেওঁলোকে সেইখিনি ব্যৱস্থাটো কৰিব লাগিব মূলতে আমি সংস্থাপনৰ ক্ষেত্ৰত আমি যিমানখিনি কৰিব লাগিছিলে আমি কোনো তাত ব্যৱস্থা নাই আজি তাত বহুতখিনি ক্ষেত্ৰত এতিয়া আমাৰ মই ক'লোঁ নাগালেণ্ডৰ লগত আমাৰ বহু ব্যৱসায় চলে সেই ব্যৱসায় বন্ধ কৰি হাহাকাৰ অৱস্থাত আহি গৈছে এতিয়া হাহাকাৰ নাগালেণ্ডৰ ভাৱেও চলি আছে এইটো আমাৰো মানুহ ক'ৰবাত দামী বস্তু বা আনি দিব পৰা নাই তাত ব্যৱসায়টো বন্ধ হৈ যোৱাৰ পিছত এটা নিবনুৱা সমস্যা বিৰাট ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সেইকাৰণে এইখিনি ক্ষেত্ৰত আমি বহুতখিনি কাম কৰিবলগীয়া আছে মানে মই ভাবোঁ যে যদি আমি আহোঁ যদি চৰকাৰ আমাৰ দলে যদি আমাক সুবিধা দিয়ে কাম কৰিবৰ কাৰণে সেই সুবিধাটো নিশ্চিতভাৱে আপোনালোকৰ নিচিনা মানুহ বহুতখিনি আমাৰ যিমানে শিক্ষিত মানুহ ইণ্টেলেকচুৱেল মানুহখিনিৰ লগত পৰামৰ্শ লৈ পেলাই আমি এই মৰিণী সমষ্টিটোক আগবঢ়াই লৈ যাব লাগিব হয় ধন্যবাদ দাদা যিহেতু আমাৰ সময় প্ৰায় শেষে হৈ আছে আমি আৰু 2-4টা প্ৰশ্ন আপোনাৰ লগত কথা পাতিম প্ৰশ্ন নহয় আচলতে মোৰ মনত কিছুমান খুৰুৱাই থকা ভাৱহে মই আপোনাৰ লগত শ্বেয়াৰ কৰিছোঁ গতিকে আৰু অলপ সময় আছে আমি সেইখিনি পাতিম ইয়াৰ আগতে আমাৰ এটা খুব পুনৰ সমূহ বাণিজ্যিক বিৰতিৰ সময় আহি পৰিছে আৰু আমি এটা শেষৰ বাৰৰ বাবে এটা বাণিজ্যিক বিৰতি ল'ম এই বিৰতিৰ পিছতে আমাৰ অনুষ্ঠান সামৰিব লাগিব আৰু যেহেতু সময় কম মই অলপ আগত কৈছোঁ আমি 1 ঘণ্টাত ইমানখিনি কথা একেবাৰে শেষ কৰিব নোৱাৰোঁ এদিন পুনৰ আকৌ আমি আপোনাক নিমন্ত্ৰণ কৰিম আমি আকৌ এনেধৰণে কিছু কথা বতৰা পাতিম হয় প্ৰিয় দৰ্শকসকল গতিকে আপোনালোকে চাই থাকক আমাৰ এই বিশেষ অনুষ্ঠান হয় প্ৰিয় দৰ্শকসকল আপোনালোকে উপভোগ কৰিছে আমাৰ এক বিশেষ অনুষ্ঠান আমাৰ এই নিউজ নাও মজিয়াত আজি আমি আমাৰ এই ষ্টুডিঅ'লৈ নিমন্ত্ৰণ কৰি নিছিলোঁ আমাৰ সকলোৱে পৰিচিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ দাদা মৰিণীৰ পৰা আজি আহি আমাৰ মাজত এই অনুষ্ঠানত ভাগ ল'লে সেইবাবে পুনৰ আকৌ যিহেতু আপুনি আপোনাৰ বহুমূলীয়া সময় খৰচ কৰি আহিলে যিহেতু এজন ৰাজনীতিবিদৰ বিভিন্ন ধৰণৰ কল্যাণমূলক কামত যাব লাগে বিভিন্ন সমাজৰ ব্যক্তিৰ লগত জড়িত হৈ থাকিব লাগে মানে সময়ৰ খুব অভাৱ তেনে এটা সময়ত আপুনি আহি আমাৰ ষ্টুডিঅ'ত আজি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহিলে গতিকে আপোনাক আমি পুনৰবাৰ নিউজ নাওৰ পৰিয়ালৰ পৰা আন্তৰিক শ্ৰদ্ধা তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি আগবাঢ়িছোঁ আমাৰ শেষৰ যিহেতু আমাৰ সময় শেষ হ'লগৈ শেষৰ অংশলৈ আজি আমাৰ কথা বতৰাৰ গতিকে এই সময়ত এটা প্ৰশ্ন আহিছে যিহেতু অকল মোৰেই বুলি নহয় সৰ্বসাধাৰণ ৰাইজৰ সমূহ অসমবাসী ৰাইজৰ সেই প্ৰশ্নটো চাগে তেনেকুৱাই হ'ব যিহেতু বৰ্তমান কৰোণা মহামাৰীয়ে গোটেই বিশ্বত এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু গোটেই আমাৰ ৰাজনৈতিকে হওক বা আমাৰ অৰ্থনীতি হওক গোটেই দিশটো আমাৰ একেবাৰে উথল পুথল কৰি তুলিলে আৰু তাৰ উপৰিও আজি আমাৰ প্ৰায় এবছৰৰ আগৰ পৰাই কা বিৰোধী আন্দোলন সমগ্ৰ অসম ভৰপক হৈ আছিলে গতিকে এনেকুৱা ক্ষেত্ৰত কিছুমান প্ৰশ্ন আহে যে আপোনালোকৰ দলৰ অকণমান কিবা তাৰতম্য আহিছে নেকি আৰু আপুনি ক'লে যিহেতু মই 21ৰ নিৰ্বাচনত মই আমাৰ দলক এটা উপহাৰ দিম কিন্তু এই ক্ষেত্ৰত যিহেতু এতিয়া এটা জটিল সমস্যা আহি গৈছে আমাৰ জটিল পৰিস্থিতি হৈছে এফালে কা আন্দোলন এফালে কৰোণা মহামাৰী গতিকে সেই ক্ষেত্ৰত আপুনি যে ক'লে যে মই এটা উপহাৰ দিম সেই উপহাৰ কেনেকৈ দিব বা আপুনি ৰণ তৈয়াৰ কৰিছে সেই বিষয়ে যদি অকণমান আপুনি জনায় নিশ্চয় আমাৰ দৰ্শকসকলেও অকণমান জানি ভাল পাব নাই ইয়াত কোনো কথা নাই আমাৰ কৰোণা মহামাৰী যিটো কথা হৈছে ইয়াত কোনো আমাৰ দলে আমাৰ চৰকাৰখনে কোনো ৰাজনীতি লাভালাভৰ কাৰণে ক'তো কোৱা নাই তেখেতসকলে আমাক চবকে নিৰ্দেশ দিছে প্ৰশাসনক নিৰ্দেশ দিছে আমাক দলীয় কাৰ্যকৰ্তাক নিৰ্দেশ দিছে যে সততাৰে ৰাইজৰ কাষত থিয় দিব লাগিব দুৰ্ভিক্ষৰ লগত মানুহখিনি থিয় দিব লাগিব তেখেতসকলে আমি সেইকাৰণে সেই মনোভাৱেৰে কাম কৰিছোঁ আৰু এতিয়াই তেখেতসকলে যিটো ছাৰ্ভিচ দিলে
সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাই যিটো ছাৰ্ভিচ দিলে এতিয়া আপুনি চাব যে আপুনি কৈছে যে অকণমান আমাৰ অৰ্থনৈতিক অৱস্থা থলে ইমানখিনি কৰোণা মহামাৰীৰ পিছতো আজি কোনোবা কৰ্মচাৰী দৰমহা বন্ধ হৈছে নেকি নাই হোৱা আপুনি ঘূৰ্চোন চলাই চলাই আছে আপোনালোকে এবাৰ আমাৰ যিবিলাক দৰিদ্ৰ দুখীয়া মানুহবিলাকৰ মাহেকত এবাৰ ৰাচন দিয়ে আমি মাহেকত দুবাৰ ৰাচন দিছোঁ আপুনি ভাবিব নোৱাৰে এবাৰ দাইল দিবলগীয়া হৈছে 2 কেজিকে দাইল দিবলগীয়া হৈছে চেনি দিয়াৰ কথা বাগিচা মানুহ ফ্ৰীকে চেনি দিবলগীয়া কথা হৈছে ইমানখিনি মহামাৰীৰ পিছতো তেখেতসকলে কোনো ৰাইজক যাতে কোনো ধৰণে অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিছে তেওঁলোকে যিবিলাকৰ ৰাচন কাৰ্ড নাই সেইখিনিক পইচা 1000কে দিয়াৰ ব্যৱস্থা কৰিছে চাউল দিয়াৰ ব্যৱস্থা কৰিছে ৰাচন কাৰ্ড নথকা মানুহখিনিৰ ব্যৱস্থা চিন্তা কৰিছে চৰকাৰখনে গতিকে চৰকাৰ সেইখিনি কথাত আমি বেলেগ ৰাজনীতি কৰিবলৈ যোৱা নাই সেইখিনি ৰাইজে উপলব্ধি কৰিছে যে এইখিনি ৰাইজে উপলব্ধি কৰিছে যে এইখিনি কি কথা হৈছে এইখিনি কথা এই চৰকাৰখনে কথা যে সৰ্বানন্দ সোণোৱাল মই আপোনালোকক কৈছোঁ আগতো যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি এটা অগাধ বিশ্বাস আহিছে যে এইখিনিয়ে আমাৰ অসমখনক বচাব পৰা যদি দল আছে বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বচাব পাৰিব এই কথাটো কৈছে আৰু কা বিৰোধী আন্দোলনৰ কথাটো আপোনালোকে কৈছে কা বিৰোধী মই কথাটো বেছি ক'ব নাযাওঁ কা বিৰোধী যেতিয়া বহুত আন্দোলন চলিছিলে আমিতো ভাবিব তেতিয়াওতো কা বিৰোধী পঞ্চায়ত নিৰ্বাচনতো কা বিৰোধী চলিছিলে তেতিয়াতো আমি সফলভাৱে আমি নিৰ্বাচিত হৈছোঁ আমি অধিক আসন পাবলৈ সক্ষম হৈছোঁ আৰু আপুনি চাব যে এতিয়া অহাবাৰ নিৰ্বাচনতো অহাবাৰ 21 নিৰ্বাচনত কা আপুনি আপোনালোকে উপলব্ধি কৰিব বহুতো কাৰ লগত জড়িত মানুহবিলাকে আকৌ বুজি পাইছে যে বিজেপিৰ বাহিৰে গণতন্ত্ৰ নাই বিজেপি দলত যোগদান কৰিছে বহুতো কংগ্ৰেছী মানুহ বহুতবিলাকে ভাবিলে যে ইয়াত যদি আমি কিবা উন্নতি কৰিব লাগিলে অসমখনক উন্নতি আগবঢ়াই ল'বৰ কাৰণে হ'লে বিজেপিৰ বাহিৰে গণতন্ত্ৰ নাই বিজেপিত আহি যোগদান কৰিছে এতিয়া আমাৰ কোনো কমা নাই এই যে আপোনালোকে কৈছে আপোনালোকৰ মানুহ কৈছে যে আমাৰ বহুত কিবা কিবি হৈছে বুলি কিন্তু মই আপোনালোকক কৈছোঁ যে এতিয়া আমাৰ জইন কৰা এতিয়া আমাৰ বহুত লিষ্ট দিছে আমি জইন কৰিম বিজেপি কংগ্ৰেছৰ বহুত মানে মইনী সমষ্টিতে জইন কৰি শেষ মানে একদম জইন কৰিয়ে আছে ডেইলি জইন কৰি আছে বিজেপি মানুহে কংগ্ৰেছৰ মানুহে বিজেপি জইন কৰি আছে আৰু বহুতো জাতীয় সংগঠনৰ মানুহে বহুত আমাৰ ইয়াত জইন কৰিলে আপোনালোকে জইন কৰিছে আপোনালোকৰ চেনেলৰ যোগেদি আমি গম পাইছোঁ আমি গৈছোঁ গতিকে সেইখিনিত কোনো অসুবিধা নহয় আৰু আপোনালোকে কৈছোঁ যে আগতে যিটো মোৰ ধাৰণা আমি যিটো কৈছিলে আমাৰ দলে যে 100+ এতিয়া 100+তকৈ বহুত প্লাছত যাব এইটো আজি তাৰিখত আপোনালোকৰ জনপ্ৰিয় চেনেলৰ যোগেদি কৈছোঁ যে 100+তকৈ যিমানখিনি আমি আশা কৰিছোঁ তাতকৈ বহুত আসন এবাৰ পাবলৈ সক্ষম হ'ব এইখিনি কাৰণে যে এইখিনি আমাৰ চৰকাৰে যি ব্যৱস্থা লৈছে সেই ব্যৱস্থাৰ প্ৰতি ৰাইজে সন্তুষ্ট প্ৰকাশ কৰিছে ধন্যবাদ থাকিলে শেষত এটা আৰু মোৰ জানিবলগীয়া কথা আছে যিটো আমি জানিব পাৰিছোঁ যে 29 জুলাইত আপোনালোকৰ কথাগুৰি চাহ বাগিচা এটা সৰু নিৰ্বাচন হৈছিলে তাত আপোনাৰ প্ৰতি কিছু অভিযোগ আহিছে অভিযোগটো এনেধৰণৰ যে আপুনি সেই নিৰ্বাচনত ধন বল বাহুবল প্ৰয়োগ কৰি জিকাই আনিবলৈ সক্ষম হৈছে গতিকে এই অভিযোগটোৰ মতামত আপোনাৰ কি নাই কিমান দূৰ সত্য এটা চাহ মজদুৰ সংঘৰ নিৰ্বাচন সেইটো আমাৰ কোনো দলীয় নিৰ্বাচন নহয় চাহ মজদুৰ সংঘই নতুনকৈ কমিটি গঠন কৰিবলৈ তেওঁলোকে নিৰ্বাচন কৰিছে চাহ মজদুৰ সংঘৰ লগত কথা এইটো চাহ মজদুৰ প্ৰাথমিক সংঘৰ নিৰ্বাচন ধন বল বুলি এইটো আমাৰ কথা নাই আমি কোনো কথা নাই কিন্তু আচলতে গোটেইখিনি বিজেপিৰ মানুহ জয়ী হোৱাটো সেইটো ঠিক আছে কিন্তু তাৰ বাবে কোনো ধন বলৰ কথা কোৱা নাই কাৰণ এতিয়া আপুনি চাব যে প্ৰায়বিলাক বাগানৰ মানুহবিলাকে বিজেপি হৈ গ'ল এতিয়া হৈছে বহুতবিলাক আমাৰ ৰূপজ্যোতি কৰ্মীৰ ঘনিষ্ঠ মানুহবিলাকে পৰাজয় কৰি হৈছে বুলি কৈছে হৈছে এইবিলাক কথা সেইখিনি হয়তো কোনোবাই অভিযোগ দিব পাৰে যে ধন বল কথা আচলতে গোটেইখিনি মানুহে বিজেপিৰ প্ৰাৰ্থী বুলি বিজেপিৰ মানুহ বুলি কৈ সিহঁতক মানে নৰেন্দ্ৰ মোদীয়ে বেয়া পাব বুলি তাতে সেই বিজেপি প্ৰাৰ্থীগৰাকীকে তেওঁলোকে মানে সংঘটো জিকাই আনিছে সেইটো বেলেগ কোনো কথা নাই যেনেকৈ আগতো যেনেকৈ আমাৰ পঞ্চায়ত নিৰ্বাচনত আমাৰ জিকিছে লোকসভা নিৰ্বাচনত জিকিছে ইয়াত কোনো ৰাজনীতিৰ কথা নাই দেই এইটো সংঘটোৰ লগত আমি কোনো ৰাজনীতি জগত কৰা নাই কিন্তু ইমানেই হৈ গ'ল মানে আপুনি ধৰক এতিয়া 90% মানুহ বিজেপি হৈ গ'ল 10% মানুহবিলাকে ভাবিছে যে আমি ক'ৰবাত জিকিছে সেইবিলাক আৰু সেইকাৰণে জিকি আহিছে আমি শুভেচ্ছা জনাইছোঁ হয় দাদা যিহেতু আজি আমাৰ সময় শেষ হ'ল মই আগতেই কৈছোঁ যে এটা ঘণ্টাত আমি ইমানখিনি কথা পাতি শেষ কৰিব নোৱাৰোঁ পুনৰকো এদিন আপুনি আহিব আপোনাৰ লগত আমি আৰু এনেধৰণে কথা পাতিম আৰু যেহেতু আমাৰ অনুষ্ঠান আজি সামৰিব লাগিব শেষত আপুনি সমগ্ৰ অসমবাসী ৰাইজ বা যোৰহাটবাসী বা মৰিয়নিবাসী ৰাইজলৈ যদি আপোনাৰ ফালৰ পৰা কিবা অকণ কয় নিশ্চয় ভাল লাগিব নিশ্চিতভাৱে মই অসমবাসীক এটা অনুৰোধ কৰিব বিচাৰিছোঁ
নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতসকলৰ শাসনকালত যি বলিষ্ঠভাৱে যিবিলাক সিদ্ধান্ত লৈছে, যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাশ্মীৰৰ যিটো সমস্যাৰ কথা ক'লে 370 উত্থান কৰি দিলে, 3 তালাকৰ কথা অৱসান ঘটাই দিলে, সিদ্ধান্ত লৈছে, এইবিলাক বলিষ্ঠভাৱে সিদ্ধান্ত। ৰাম জন্মভূমিৰ বাবে 500 বছৰ যিটো কাৰ্যৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ক্ষেত্ৰতে যিবিলাক বৰ ডাঙৰ ডাঙৰ সমস্যাৰ ক্ষেত্ৰত যি বলিষ্ঠভাৱে তেখেতে সিদ্ধান্ত লৈ পেলাই কাম কৰিছে, ৰাইজৰ লগত আগবাঢ়ি গৈছে, মই ভাবিছোঁ নিশ্চিতভাৱে আপোনালোকে এইখিনি কথা আপোনালোকে বিবেচনা কৰিব। আগতে আপোনালোকে 70টা বছৰে মানে কংগ্ৰেছে কৰা কামখিনি আৰু আমাৰ ইয়াত 5টা বছৰে কাম কৰা কামখিনি ব্যৱধান কৰি আমি আশা ৰাখিছোঁ যে পুনৰবাৰ যাতে আমাৰ বিজেপিৰ সপক্ষে যাতে আপোনালোকে মত দিয়ে, তাৰ বাবে সকলোকে ধন্যবাদ আহ্বান জনাই মোৰ ইয়াতে ধন্যবাদ। হয়, প্ৰিয় দৰ্শকসকল, আজি আমি এক বিশেষ অনুষ্ঠান আয়োজন কৰিছিলোঁ আৰু এই অনুষ্ঠানত আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ আজি সুদূৰ মৰিৰ পৰা আমাৰ সকলোৱে পৰিচিত আমাৰ শ্ৰদ্ধাৰ দুলেন নায়ক ডাঙৰীয়া। যিটো আমাৰ সময় শেষ হ'ল, আজি আমি এই অনুষ্ঠান সামৰিব লাগিব। শেষত আমি আমাৰ নিউজ নাওৰ পৰিয়ালৰ পৰা আমাৰ কৰ্মকৰ্তাৰ তৰফৰ পৰা আপোনাক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ, আৰু আপুনি যেন এনেদৰে ৰাইজক সেৱা কৰিব পাৰে ভগৱানৰ ওচৰতে এই প্ৰাৰ্থনা জনাইছোঁ। ময়ো আপোনাৰ চেনেলত ধন্যবাদ জনাইছোঁ আপোনাক সুবিধাকণ দিয়াৰ কাৰণে। নমস্কাৰ।